আমি তেখেতলে পুনৰবাৰ আমাৰ কাম এয়া আৰম্ভ কৰিব লৈছোঁ। তোমালোকে পঢ়াল নকৰি 2002 চনত প্ৰতিষ্ঠা লাভ কৰা তিয়ক জাতীয় বিদ্যালয় ইতিমধ্যে 21টি বৰ্ষ সম্পূৰ্ণ কৰি 22টি বৰ্ষত ভৰি দিছে। আমি 22টি বৰ্ষৰ প্ৰতিষ্ঠা দিৱস 7 জানুৱাৰী আৰু 8 জানুৱাৰী দুদিনীয়াকৈ অনুষ্ঠিত কৰিছোঁ। সেই 7 জানুৱাৰীত পতাকা উত্তোলন কৰে মুখ্য সঞ্চালক মহোদয়ে, বন্তি প্ৰজ্বলন কৰে প্ৰেছ ক্লাবৰ উপদেষ্টা নিৰ্মলেন্দু পাঠকদেৱে। ইয়াৰ পাছতে স্মৃতি তৰ্পণ কৰে সচিব মহোদয়ে। আমি সেইদৰে কালিৰ কাৰ্যসূচী সম্পূৰ্ণ কৰা হয়। ইয়াৰ পাছতে আমি খন ছাত্ৰ ছাত্ৰীসকলৰ চিত্ৰাংকন প্ৰতিযোগিতাৰ লগতে আজি আমি প্ৰদৰ্শনী দুৱাৰ উন্মোচন কৰা হয়। 8 তাৰিখে প্ৰদৰ্শনী উন্মোচন কৰা হয় জ্ঞানপীঠ একাডেমীৰ অধ্যক্ষ ডক্টৰ ৰাফেল কুমাৰ শইকীয়াদেৱে। ইয়াৰ পাছতে আমাৰ মূল সভা অনুষ্ঠিত হ'ব। এই মূল সভাত বিশিষ্ট অতিথি হিচাপে আমি আমন্ত্ৰণ জনাইছোঁ যোৰহাট মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ডক্টৰ ৰঞ্জিত কুমাৰ হাজৰিকা। তাৰ লগতে সেই মূল সভাতে আমি সাহিত্য বঁটা প্ৰাপক ডক্টৰ অকণ চন্দ্ৰ শইকীয়া, যিজন আমাৰ জ্ঞানপীঠ একাডেমীৰ বৰ্তমানৰ ৰেক্টৰ হৈ আছে, তেখেত দিয়ক জাতীয় বিদ্যালয়ৰ জ্ঞানপীঠ একাডেমীৰ লগত সম্পূৰ্ণৰূপে পৰামৰ্শদাতাৰূপে জড়িত হৈ আছে। আমি তেখেতক আমি বিশেষভাৱে আজি এই সভাতে সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা কৰা হৈছে। এই 2 দিনৰ কাৰ্যসূচীত ছাত্ৰ ছাত্ৰীসকলে সম্পূৰ্ণৰূপে অংশগ্ৰহণ কৰি বৰ্ণিলভাৱে এই প্ৰতিষ্ঠা দিৱস সম্পূৰ্ণ কৰে।